মাজনী বল আকৌ ইমান দেৰি কৰিলে হ'ব নেকি? বিহু পালেহিয়ে, সোনকালে পিঠাগুড়িকেইটা খুন্দি আনোগৈ বল। মোক অকণ সহায় কৰি দিবি আকৌ, পিছতো আহি খেলি থাকিব পাৰিবি নহয়। বলচোন, কিনো কৈ আছো, কি শুনি আছ তই? যাবিনে মোৰ লগত? বল, এই বস্তু টোপোলাকেইটাকে ল'ব পাৰিবি কমচে কম। মই অকলে অকলে যাবলৈ ইমান দূৰ বস্তু সোপা আকৌ 2-3বাৰ অহা যোৱা কৰিব লাগিব। চাচোন বাৰু, তই মোক বস্তুখিনিকে নি সহায় কৰি দেচোন। লোকৰ ঘৰত ঢেঁকী আছে, নিজৰ ঘৰত ঢেঁকীও নাই, নহবা ইয়াতে খুন্দিব পাৰিলোঁ হয়। অকলে খুন্দাৰ কথা, তাকো লোকৰ ঘৰত। তই অকণমান লগত লাগি ভাগি দিলে ইটো সিটো দিয়া থোৱা কমচে কম মোৰ অকণ সহায় হ'ব দেচোন। ঘৰতো কাম সোপা আছেই তেনেই, বিহু পালেহি, একো এটা নকৰিলেও নহয় দেচোন। বলচোন সোনকালে। খেলাটোহে ডাঙৰ আৰু ন, খেলাটোহে ডাঙৰ, মানে খেলিয়ে থাক, এনি টাইম খেলিয়ে থাক। তথাপিও মানে মোৰ কথা এটা শুনাত মানে তাই সময় নাই। বলচোন সোনকালে আহিম বল। হ'ব দিয়া আইতা, যাম নহয়, ইমানকে মোক ক'ব নালাগে নহয়, মই যাম দিয়া। আহিছোৱে দেখোন, খেলি আছো জানো মই? খেলি থকা নাই নহয়, তুমি মাতোতেচোন দৌৰি আহিছোৱে মই। বল আইতা, কি ল'ব লাগিবনো মই? আৰু ইমানবোৰ বস্তু তুমি কি ল'ব লাগেনে? পিঠাগুড়ি খুন্দোতে ইমান বস্তু লাগেনে? ইমান সোপা উলিয়াই লৈছে সৰু সোপা, কেনেকে নিমনো মই? এটা টোপোলাহে নিব পাৰিম ন, বা দুটা হাতত 2টা টোপোলা নিব পাৰিম, তাতকেতো বেছি নিব নোৱাৰো। তুমি যে ইমান সোপা বস্তু উলিয়াই লৈছা আৰু আইতা। আইতা, মোক কথা এটা কোৱাচোন, আমাৰ বিহু কেইটানো? মই আগতে পঢ়িছিলোঁ, তথাপি পাহৰি গ'লো নহয়। এতিয়া আমাৰ কি বিহু আহি আছেনো আইতা? মই কম নহয়, মই চব বুজাই দিম তোমাক দেই মাজনী, চব কম। কিন্তু এতিয়া আগতে পিঠাগুড়িখিনি খুন্দি আনো নেকি, ব'লা, দেৰি হ'ব নহয় নহ'বা এইবোৰ কথা কৈ থাকিলে। কাৰণ বিহুৰ কথা ক'বলৈ গ'লে একেবাৰে বহুত সময় লাগিব। সেইকাৰণে আগতে পিঠাগুড়িখিনি খুন্দি আনো ব'লা, তাৰপিছত মই তোমাক ধুনীয়াকৈ ক'ম দেই। নহ'ব আইতা, মোক এতিয়াই ক'ব লাগিব। মই তেতিয়াহে বস্তু নিদিম তোমাক, কিন্তু মোক এতিয়াই ক'ব লাগিব। আমাৰ বিহু এতিয়া কি আহি আছে, বিহু কেইটা, সকলোবোৰ মোক এতিয়াই কোৱা, তেতিয়াহে মই তোমাক সহায় কৰি দিম। নহ'বা মই খেলিবলৈ গুচি যাম, কিন্তু আইতাক কৈ দিছোঁ। হ'ব দে, শুন তেন্তে। এইটো আমাৰ বহাগ বিহু আহি আছে। আমাৰ বিহু 3টা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। বহাগ বিহুক ৰঙালী বিহু বুলি কয়, আৰু মাঘ বিহুক ভোগালী বিহু বুলি কয়, আৰু কাতি বিহুক কঙালী বিহু বুলি কয়, বুজিলি? আৰু এই আহি থকা বিহুটো যে বহাগ বিহু, এইটো একদম ৰঙৰ বিহু, মানে সকলোৱে ফূৰ্তি কৰে, ৰং ধেমালি সকলোবোৰ হয় এইটোত। সেইকাৰণে পিঠা পনাওতো দৰকাৰ হ'ব দেচোন। আলহী দুলহী আহিব, হুঁচৰি গাব ঘৰে ঘৰে, সকলোকে পিঠা পনা লাড়ু খুৱাব লাগিব। এইবিলাক গৰু গা ধুৱাব, সেইটোতো তই পঢ়িছই, জানই দেখোন। সকলোনো পাহৰিলি নে তই? নে মোক এনেই সুধিছ মানে ন? গৰু গা ধুৱাব লাগিব, তাৰপাছতে হুঁচৰি গাব লাগিব, মানে একে বহুত আৰু খেল ধেমালি পাতিব, তহঁতে খেলিব লাগিব আকৌ। দেখিবি নহয়, এতিয়া ডাঙৰ হৈছে যেতিয়া এতিয়া আৰু মনত থাকিব। আৰু এতিয়া পিঠা লাড়ুখিনি সোনকালে বনাই কৰি ল'লেহে আলহী দুলহী আহিলে আমি শুশ্ৰূষা কৰিব পাৰিম, দিব পাৰিম। ইঘৰে সিঘৰলৈ যাব, মানে সকলো আলহী দুলহী ফুৰিব ঘূৰিব, বিহু বুলি ফূৰ্তি কৰিব, হয় নহয়? সেইকাৰণে এতিয়া মোক অকণ সহায় কৰি দে আকৌ মাজনী, আৰু বাকীখিনি পিছত ক'ম দে। ব'ল এতিয়া। হ'ব দিয়া বাৰু আইতা, ব'লা। পিছত কিন্তু মোক বাকীখিনি ক'ব লাগিব। পঢ়িছিলোঁ যদিও তোমাৰ মুখৰ পৰা শুনি আকৌ ভাল লাগে মোৰ। ব'লা পিঠাগুড়িখিনি মানে খুন্দি আনোগৈ, তাৰপাছত কেনেকৈ পিঠা বনাই লাড়ু বনাই সেয়া মোক শিকাই দিবা দেই আইতা। ব'লা সোনকালে ব'লা। কোনটো ল'ম মই? দিয়া। হ'ব দে, ব'ল, এই টোপোলাকেইটাকে ল, ব'ল। সৰুকেইটা ল, ডাঙৰকেইটা মই ল'ম বাৰু, ব'ল।